এতিয়া এজন পুৰুষে যদি দুবাৰ বিয়া কৰায় কিমান বছৰ জেল হ'ব 5 আৰু 2 7 বছৰ তেনে মামা টপাংকুলে যে দুবাৰ পাতিলে বিয়া তেনে তেওঁ কিয় নাই দিয়া মানে 7 বছৰ জেল এখন হৃদয় এটি সৰু পজা ও মোৰ কলিজা তোমাক তাতে ৰাখি হ'ব আৰু দিয়া এতিয়া মিছা কথা কৈ লাভ নাই কাৰণ তুমি টপাংকুলত ক'ত ৰাখিছিলা অসমৰ সকলোৱে দেখা পালে মই হম ৰজা তুমি হবা ৰাণী আমাৰ কাহিনী পিছত পোনা দুটি কোনে কৈছে তোমালোকে ৰজা আৰু ৰাণী আৰে টপা যদি আংকুল হয় তুমি আন্টিহে হ'বা তুমি চালে দুচকুলে নামে বড় হাবকুলে অমি উঠামো মানে ধুনু আৰু নুনুৱে বিয়াখনটো পাতিলে আৰু যিখিনি বাবুৱে ভাবি আছিলে মানে ছেকেণ্ডখন বিয়া পাতিম কিন্তু তেওঁলোকৰ ফাটিলে কাৰণ মামাই নতুন এখন আইন লৈ আহিলে मेहनत के आगे सभी तदबीरें बेकार আবে টপা আংকুল কোনে কৈছে বেকাৰ তুমি যিটো কষ্ট কৰিলা কষ্ট ফলটো পালাই মানে ধুনু কলিজাক জীৱন লগৰী হ'বলৈ আহিছো হাত খোৱা হাততে কোনে কৈছে তুমি জীৱনৰ লগৰী হ'বলৈ আহিছা তুমি জীৱনৰ লগৰী হ'বলৈ অহা নাই তুমি টপা আংকুলৰ ভাগৰ যে বলিকা বাকৰি হ'বলৈ আহিছা বুজতে বিজতে একোতে নেৰিবা আদৰো আবাদতে আবে যিটোৱে আগৰ নিজৰ মাইকীজনী হ'ব নোৱাৰিলে ধুনু আৰু তোমাৰনো ক'ত হ'ব এই নুনুৱে দিলো মই মধু প্ৰহৰত চকু থৈ চকুতে মানে মামাই যে আইনখন যে আনিলে এওঁলোকৰ ওপৰত কি লাগু নাছিলে নেকি নে এওঁলোকে বিয়াখন পাতিলে তাৰ পিছতে লাগু কৰিলে ময়ো কথা দিলো বল অনুবল থাকি তোমাৰ লগতে এতিয়া উপায় নাই তুমি লগত থাকিবই লাগিব কাৰণ আজিকালি ল'ৰাবিলাকে যে গেলামালৰ হাত নিদিয়ে নহয় ধুনু বৰ্তমান সঁচা কথা ক'ব লাজ নকৰিব আজি ভিডিঅ' চাই কেনেকুৱা লাগিল যদি ভাল লাগিছিল লাইক যদি কৰে লাইকটো কৰি দিয়ক চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব পাৰিলে ভিডিঅ' শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম।